আজি কালাপানী অঞ্চলত এনেধৰণৰ উচ্ছেদৰ জাননী জাৰি কৰিছে বন বিভাগে। দেওবাৰে বন্ধৰ দিনটোত বিশেষকৈ বিগত 30 বছৰে তেখেতসকলে স্থান আহিবলৈ সময় নাপালে, কিন্তু আজি সময় পোৱাৰ পিছত বহু কথা পোহৰলৈকে আহিছে। বিশেষকৈ এই স্থানত এইটো ঘৰ দেখুৱাইছোঁ। এই ঘৰটোৰ সন্মুখ ভাগ এনেদৰে জংঘলেৰে আৱৰি গৈছে। হয়তো এই ঘৰ লগৰ গুৱাহাটী মহানগৰীৰ এই আদিংগিৰিৰ কালাপানী অঞ্চলৰ লগতে বা গাৰোবস্তি নেপালী বস্তি অঞ্চলৰ লগতে বিভিন্ন স্থানত মাটি আছে, যাৰ বাবে মালিকে আহিবৰ বাবে সময় পোৱা নাই। আৰু যেতিয়া উচ্ছেদৰ জাননীখন ৰিচিভ কৰিব লাগে তেতিয়া ঘৰৰ গৰাকী চহী ল'ব লাগে, কিন্তু ঘৰগৰাকী নোপোৱা বাবে এনেদৰে এই স্থানত এইখন আঁৰি দি থকা দেখিবলৈ পোৱা গৈছে। ঠিক একেদৰে প্ৰমাণ হিচাপে দেখুৱাব বিচাৰিছোঁ যে এই ঘৰৰ সন্মুখ ভাগৰ পৰা যিটো দুৱাৰদলি আছে, দুৱাৰদলিৰ পৰা এনেদৰে গছ গছনিৰে আৱৰি ভৰিছে। হয়তো এই ঘৰ লোকৰ অন্য স্থানটো ভূমি আছে বা তলাটো দেখুৱাম, তলাটো চালে অনুমান কৰিব যে মামৰে খাইছে। এনেধৰণৰ এটা ঘৰে নহয়, আমি বহুকেইটা ঘৰ দেখুৱাইছোঁ যে প্ৰতিটো ঘৰৰে লোকৰ হয়তো এই গাৰো বস্তি হওক বা নেপালী বস্তি অঞ্চলৰ বাহিৰেও বিভিন্ন ধৰণৰ হয়তো বিভিন্ন স্থানত লোকৰ ঘৰ আছে। আৰু ইয়াতে লিখুৱাই দিছে যে মেন নট ফাউণ্ড বুলি লিখি দিছে বন বিভাগৰ লোকে। অৰ্থাৎ ইয়াৰ পৰা প্ৰতীয়মান হয় যে এই স্থানত থকা ঘৰৰ লোকে হয়তো অন্য স্থানতো ঘৰ সাজি বাহৰ পাতি আছে। অৰ্থাৎ এতিয়া এনেদৰে বেদখল কৰা ভূমিসমূহ এসপ্তাহৰ ভিতৰত খালী কৰিব লাগিব। আৰু উল্লেখ কৰিছে যে অকল আদিংগিৰি পাহাৰেই নহয়, সূৰ্যপুৰ বা কুদ্ৰতপুৰ সূৰ্যনগৰৰ পৰা বা সূৰ্য মন্দিৰৰ পৰা সেই স্থানৰ বিপৰীতে এতিয়া আদিংগিৰিতো এনেদৰে যে একোটা ঘৰ দেখিবলৈ পোৱা গৈছে, বাহিৰত কোনো লোক নাই, ঘৰৰ তলা মুকলি গৈছে, এই সময় দৃশ্য দেখিব পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।